Hello everyone, আপোনালোকৰ কাৰণে আকৌ এটা ভিডিও লৈ আহিছো। আজিৰ ভিডিওটো হ'ব ছালৰ যতনৰ ওপৰত। ঠাণ্ডা দিন মানে শুকান ছাল একেবাৰে খৰখৰীয়া, মুখ চুখ খৰখৰীয়া হৈ যায়, একেবাৰে ফাটে, আমাৰ উঠ ফাটে, হাত ভৰিবিলাক ইমান ফাটে, ৰাফ হৈ যায়। গতিকে তাৰ কাৰণে আজি মই এটা আপোনালোকক ঘৰুৱা দিহা লৈ আহিছো। এইখিনি আপোনালোকে একেবাৰে সকলোৰে ঘৰতে আছে আৰু লগাই পেলাই মই মানে বহুত সুফল পাইছো, সেই কাৰণেহে আপোনালোকৰ কাৰণে লৈ আহিছো। গতিকে আপোনালোকেও সুফল পাব লগাই। খুব কম সময়ৰ ভিতৰতে মানে হৈ যায় এইখিনি মানে, আৰু সকলোৰে ঘৰতে থাকে আৰু একেবাৰে মানে খুব কম বস্তুৰ ভিতৰতে। গতিকে বলক মই কেনেদৰে যতন লওঁ আপোনালোকক দেখাওঁ আৰু আপোনালোকেও লগাব পাৰিব। এয়া চাওক, এইফালে লৈছোঁ মই 1 চামুচ পিঠাগুড়ি। পিঠাগুড়িটো সকলোৰে ঘৰতে থাকে আৰু পিঠাগুড়ি ছালৰ কাৰণে বহুত উপযোগী হয়। পিঠাগুড়িয়ে স্ক্ৰাবাৰৰ কামো কৰে, বিৰাট ভাল হয় পিঠাগুড়ি। আৰু এইফালে লৈছোঁ অকণমান মানে মই এয়া হালধি লৈছোঁ। এইখিনি মই ঘৰুৱা হালধি দেই, আপোনালোকে বজাৰৰ পৰা কিনি অনা হালধিও ল'ব পাৰে। এইখিনি আছিলে আমাৰ ঘৰুৱা হালধি, মই ঘৰুৱা হালধি লৈছোঁ। এয়া চাওক, বিলাহীৰ ৰস লৈছোঁ। যিহেতু বিলাহীটো কাটিলে ৰস ওলাই ন, সেইখিনি মই এনেকৈ থৈ পেলাই ফেচ পেকত ব্যৱহাৰ কৰোঁ। আপোনালোকেও কৰিব পাৰিব, যিহেতু বিলাহীত ভিটামিন চি থাকে আৰু ভিটামিন চি আমাৰ স্বাস্থ্যৰ কাৰণে বহুত উপযোগী। এইফালে লৈছোঁ গোলাপ জল, পৰিমাণ অনুসৰি লৈ ল'ব, যাতে ফেচ পেকটো লগাবৰ কাৰণে যিমানখিনি মানে প্ৰয়োজন হয় সেয়া মই লৈলোঁ গোলাপ জল। আৰু এতিয়া মই ল'ম অকণমান নাৰিকল তেল। সেই নাৰিকল তেলটো মানে ছালৰ কাৰণে ঠাণ্ডা দিনত বহুত ভাল। বহুতে ভাবে যে নাৰিকল তেল লগালে ফাটে, কিন্তু তেনে নহয়। নাৰিকল তেলে মানে ছালখন বহুত কোমল আৰু সতেজ কৰি তোলে। এইখিনিতে ভালদৰে মিক্স কৰিম মই, মিক্স কৰি পেলাই মুখত লগাই থৈ দিম আৰু ভালদৰে মিক্স কৰি লৈছোঁ। এইখিনি মানে সকলো বস্তু ঘৰতে সকলোৰে ঘৰতে থাকে, গতিকে সকলোৱে ব্যৱহাৰ কৰিব পাৰিব। যিকোনো ফেচ পেক বা যিকোনো মুখৰ যিকোনো যতন লোৱাৰ আগতে আমি মুখখন সদায় ভালদৰে ধুই ল'ব লাগে। মই মুখখন ধুৱাই আছে বাৰু। এতিয়া মই এখন টিচু পেপাৰ লৈছোঁ। টিচু পেপাৰ দি মই মুখখন ভালদৰে মুচি লৈছোঁ। এখন ৱেট টিচু হয়, গতিকে মুখখন ধোৱাৰ নিচিনাই কাম কৰিব। টিচু পেপাৰখনেৰে মই ভালদৰে মুখখন মুচি লৈছোঁ। মুখখন ভালদৰে মচি ল'ম। তাৰপাছত এতিয়া মই আপোনালোকে ব্ৰাছেও লগাব পাৰে। এতিয়া মই হাতেৰে এইখিনি লগাই দিম। লগাই পেলাই মই পূৰা 20 মিনিটমানৰ কাৰণে এইখিনি যেতিয়ালৈকে শুকাই নাযায় তেতিয়ালৈকে মই ৰাখি দিম। এই পেকটো আপোনালোকে সপ্তাহত 2 দিন বা 3 দিন কৰিও লগাব পাৰিব। তেতিয়া মানে বেছি ভাল ৰিজাল্ট পাব মানে, আৰু একেবাৰে আপোনালোকৰ ছালখন মানে একেবাৰে কোমল কৰি পেলাব দেই, একদম মানে খুব ভাল হয়। মই প্ৰায় সপ্তাহত 2 দিন 3 দিন ব্যৱহাৰ কৰোঁ। হাতত ভৰিত লগাব পাৰিব। মই চকুৰে ইয়াতো লগাইছোঁ। যিসকলৰ এইবিলাকত মানে চকুৰ এইডোখৰত লগালে মানে প্ৰব্লেম হয়, তেওঁলোকে নলগাব। পিঠাগুড়িৰ বহুত গুণাগুণ আছে জানেনে। পিঠাগুড়ি মানে বহুত ভাল হয় মানে আমাৰ স্কিনৰ কাৰণে। ডেড স্কিনবিলাক মানে পিঠাগুড়িয়ে ডেড স্কিনবিলাক নোহোৱা কৰে, ছালখনৰ সতেজতা আনে, উজ্জ্বলতা বঢ়ায়, আকৌ ছালখন একদম মানে স্মুথ কৰি পেলায়। আৰু পিঠাগুড়িটোৱে মানে অলপ মানে সেই স্ক্ৰাবাৰৰ কামো কৰে মানে। গতিকে পিঠাগুড়িটো মানে ছালৰ কাৰণে বহুত ভাল। এই কোৰিয়ান যে এইবিলাক প্ৰডাক্টবিলাকত, এইবিলাক কোৰিয়ান প্ৰডাক্টবিলাকত পিঠাগুড়িটো থাকে। চাইনাৰবিলাকে যে ব্যৱহাৰ কৰে পিঠাগুড়িটো মানে থাকেই সিহঁতৰ। এইখিনি প্ৰায় মোৰ শুকাইছে আৰু চব এইবিলাক চাউলবিলাক হেৰি হৈ, পিঠাগুড়ি হেৰিবিলাক হেৰি হৈ গৈছে নহয়। এইখিনি প্ৰায় মোৰ শুকালেই আৰু। আচলতে আপোনালোকে যিকোনো ধৰণৰ ফেচ পেক লগালে কথা নাপাতিব। মই বাৰু কথা কৈ আছোঁ, তেতিয়া ছালখন বেছিকৈ টানি ধৰে। এয়া শুকালে আৰু। এতিয়া মই ধুই দিমগৈ, কিন্তু ধুই দিওঁতে মই হাতেৰে চাৰ্কুলাৰ মোচনত এনেকৈ স্ক্ৰাব কৰি কৰি মানে ধুই দিম। ধোৱাৰ পাছত দেখাই আছোঁ বাৰু আপোনালোকক ৰিজাল্টটো। এয়া চাওক, মুখখন একেবাৰে মই ধুই আহিলোঁ। আৰু ধুই অহাৰ পাছত চাওক, এয়া মানে আপোনালোকে এই ফেচ পেকটো লগোৱাৰ পিছত নিজে অনুভৱ কৰিব। আপোনালোকে চুই চাব মানে নিজে গম পাব মানে কিমান মানে ছালখন একদম কোমল সতেজ হৈ পৰিব। গতিকে আজি ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাব।
আৰু এইটো ফেচ পেক আপোনালোক সকলোৱে লগাব ঠাণ্ডা দিনত আকৌ বিৰাট ভাল ৰিজাল্ট পাব মই যেহেতু সপ্তাহত 2-3 দিনমান লগামেই অকণ 15-20 মিনিটৰ সময়হে পাকঘৰত কিবা কাম কৰি আছোঁ আৰু সেইখিনি পাকঘৰতে বস্তু পায়ে আৰু মানে মিক্স কৰি জাষ্ট লগাই থৈ দিলোঁ আৰু মানে কামখিনি ভাতো বনাই আছোঁ আৰু ফেচ পেকো লগাই আছোঁ তাৰপিছতে এনেকৈ ধুই দিলোঁগৈ হৈয়ে গ'ল আৰু গতিকে সেয়াই আৰু সেয়া দেখুৱালোঁ আপোনালোকক গতিকে আজি ভিডিঅ'টো সামৰিছোঁ চাই কেনে পালে জনাব গতিকে আজিলৈ আহোঁ বাই